নমস্কাৰ মই নৱজ্যোতি এটা ক্লাছ লৈ আহিছোঁ এই ক্লাছটোত আপোনালোকে যেটো জানে যে গ্ৰেড 4 যেটো পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 27 অক্টোবৰ তাৰিখে তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয় কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে গণিতৰ সেই সম্পৰ্কে মই কিছু ধাৰণা দিম আপোনালোকক কেইটামান কোৱেশ্চন লৈ আহিছোঁ এইটা কোৱেশ্চন আপোনালোকে চাব পাৰে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যেটো আপোনালোকে যেটো ড্ৰাইভাৰ এক্সাম দি গল সেই ড্ৰাইভাৰ এক্সামৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে এতিয়া চাও পাৰে ইয়াৰ প্ৰথমটো প্ৰশ্ন লৈছো 10তকৈ সৰু মৌলিক সংখ্যাবোৰ গড় উলিয়াবলৈ কৈছে এটা মৌলিক সংখ্যা বুলি কলে আমি কি বুজো যেহেতু মৌলিক সংখ্যা প্ৰথমতে স্টাৰ্ট হয় 2 পৰা 2 3 5 7 এইবিলাক হৈছে মৌলিক সংখ্যা 10তকৈ সৰু 9টো নাহে কাৰণ কেলে যেহেতু 9 উৎপাদক দুজোৰ আছে 9 গুণ 9 3 3 গুণ 9 গতিকে যিবিলাকৰ উৎপাদক মাত্ৰ এজোৰ সংখ্যাটো মানে নিজে হয় মানে এক আৰু সংখ্যাটো নিজে তেনেকুৱা ধৰণৰ সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা যায় 2 গুণ 2 2 মাত্ৰ উৎপাদক এজোৰে হয় এক আৰু সংখ্যাটো নিজে ঠিক কেনে ধৰণে 5ৰ কাৰণে 1 5 গুণ 5 এক আৰু সংখ্যাটো নিজে হোৱা নাই জানো গতিকে তেনেকুৱা ধৰণৰ সংখ্যাবোৰক আমি মৌলিক সংখ্যা বুলি জানো এতিয়া 10তকৈ সৰু বুলি কৈছে 10তকৈ সৰু কোনবিলাক সংখ্যা হ'ব পাৰে সেইখিনি কথা আমি জানি ল'ব লাগিব 2টো আহিব প্ৰথমতে 2টো মই ললো গড় লেভেল কৈছে গতিকে 2টো মই লিখিলো প্ৰথমতে প্লাস দিলো নেক্সট আহিব 3 প্লাস কৰিলো তাৰপা আহিব কোনটো 5টো আহিব নেক্সট আহিব 7টো তাৰ পিছত 8 নাহে 9 নাহে কাৰণ 9 আৰু 10 নাই 10তকৈ সৰু বুলি কৈছে গতিকে এইকেইটা সংখ্যাই আহিব আৰু ইয়াত কি সংখ্যা কেইটা আছে আমি হিচাপ কৰিব লাগিব 1 2 3 4টা সংখ্যা আছে গতিকে আমি কি এখন কৰিব লাগিব 4 এখন কৰি দিব লাগিব হেতুৱে হৈছে গড় গড় কেনেকৈ উলিয়ায় যিমানটা সংখ্যা থাকে সেই সংখ্যা কেইটা হিচাপ কৰিব লাগিব বলে কেটা সংখ্যা আছে ইয়াত 4টা সংখ্যা আছে সেইকাৰণে 4টা 4 মই হৰণ কৰিলো যদি 5টা সংখ্যা থাকে তেতিয়ালে আমি 5 আমি হৰণ কৰিম যদি 10টা থাকে 10 আমি হৰণ কৰিম মানে সংখ্যা যিমানটা আছে সিমানটাই হৰণ কৰিব লাগে হেতুৱে হৈছে গড় আমি সেই গড়ৰ কথাটো জানি ল'ব লাগিব প্ৰথমতে তেতিয়াহে কৰিব পৰা যাব গতিকে আপোনালোকে মই বুজাইছো কাৰণ অলপ সময় লৈছে বুজাব লাগিব কাৰণ আপোনালোকে কনসেপ্টটো শিকি লওক তাৰ পিছত আপুনি ম্যাথছ নিজে পাৰিব এইবিলাক এতিয়া মই সংখ্যাকেইটা যোগ কৰিম কিমান হ'ব 10 10 এটা 17 হ'ব এটো 17 কেতিয়া 4 এখন কৰিব লাগে এতিয়া আমি 17ক 4 এখন কৰিলে কেবা যাবনো 4 4 গুণ 16 এক বাকি থাকিব দশমিক দিলো শূন্যটা আহিলে 2 4 গুণ 8 আকো বাকি থাকিলে 2 দশমিক আছে এটা শূন্যটা আহিব 4 5 গুণ 20 এটা মিলি গল নহয় এটা 0 থাকিলে এটা কি হ'ব গড়টো হ'ব 4.25 এটোই হৈছে গড় ইয়াত অপচন দিয়া নাই 4.25 টো হৈছে ইয়াৰ গড় এতিয়া আমি পিছৰ কোৱেশ্চনটোলৈ আহিছো প্ৰথম n সংখ্যক স্বাভাৱিক সংখ্যাৰ গড় হ'ব গড়টো উলিয়াবলৈ কৈছে n সংখ্যক স্বাভাৱিক সংখ্যা এতিয়া কেনে ধৰণে আমি গড়ৰ কথাটো আমি গম পাওঁ যে যিমানটা সংখ্যা থাকে সিমানটা সংখ্যাই হৰণ কৰিব লাগে এতিয়া n সংখ্যক বুলি কৈছে এতিয়া আমি স্বাভাৱিক সংখ্যা বুলি কৈছে স্বাভাৱিক সংখ্যা কিহৰ পৰা ষ্টাৰ্ট হয় আমি হেতু জানি ল'ব লাগিব স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হয় 1 লিখিলো প্লাস 2 লিখিলো প্লাস 3 প্লাস ডট 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 এনেকে কি আছে লাষ্টলৈকে n মানে n টা স্বাভাৱিক সংখ্যাৰ কাৰণে আমি প্লাস কি কৰিছো n লৈকে আমি যোগ কৰিছো এতিয়া ইয়াত সংখ্যা কিমান আছে আমি n টা সংখ্যা থকা নাই জানো যেনেকৈ আমি 10 টা সংখ্যা থাকিলে 10 এখন কৰো n টা সংখ্যা থাকিলে আমি কি এখন কৰো n এখন কৰো গতিকে আমি কি কৰিম ইয়াক আমি n এখন কৰি দিম এতিয়া ইয়াৰ এটা ফৰ্মুলা আছিল 1 + 2 + 3 ডট ডট প্লাস n ইয়াৰ ফৰ্মুলাটো কি হৈছিল কি আছিল n * n + 1/2 আছিল এটো ফৰ্মুলা মুখস্থ কৰিব লাগিব আপোনালোকে এই যেটো এনেকৈ যোগফল উলিওৱাৰ যেটো ফৰ্মুলা হয় n * n + 1/2 টো মুখস্থ কৰিব আপোনালোকে তলত থাকিব n এতিয়া এই দুইটো তললৈ নমাই দিব লাগিব কিমান হ'ব n * n + 1 তলত twice n হ'ব নাই দুইটো তললৈ নমাই twice n হ'ল দিয়া এই n কেনসেল যাব থাকিব কিমান n + 1 / 2 এইটোই হৈছে গড় এতিয়া ইয়াত অপচন কোনটো আছে 8 অপচনটো এইটো আছে n + 1/2 গতিকে এই অপচনটো শুদ্ধ হ'ব এনে ধৰণে আপোনালোকে উলিয়াব লাগিব কেনেকৈ কৰিলো মই আকৌ এবাৰ কৈ দিছো ইয়াত প্ৰথমে কৈছে কি
প্ৰথম n সংখ্যক স্বাভাৱিক সংখ্যাৰ গড় এটা স্বাভাৱিক সংখ্যা কি হ'ব ষ্টাৰ্ট হয় 1 ৰ পৰা ষ্টাৰ্ট হয় গতিকে আমি কি কৰিলো গড় লেভেল লৈছে গতিকে যোগফল লিয়াব লাগিব আমি সেই কাৰণে 1 + 2 + 3 + n লৈকে লিখিলো কাৰণ n সংখ্যক বুলি কৈছে গতিকে সেই কাৰণে মই n এ হৰণ কৰিলো যেনেকৈ আগত মই কৈ আহিলো আপোনাৰ চাৰিটা সংখ্যা থাকিলে 4 হৰণ কৰিছিল আগৰ যেটো কোৱেশ্চনৰ ঠিক তেনেধৰণে কৰিব লাগিব ইয়াত n সংখ্যক বুলি কৈছে সেই কাৰণে মই n এ হৰণ কৰি দিছো আৰু এই যেটো মানে সিরিজটো আপনি মনে রাখিব লাগিব 1 + 2 + 3 ++... কি হ'ব n = কি হ'ব n * n + 1/2 এটো আপনি মনে রাখি লব লাগিব ফর্মুলাটো এনে ধৰণে আপনি উলিয়াব ঠিক আছে পিছৰ কোৱেশ্চন দিয়া আছে যদি x = 7 + √3 আৰু y = 7 - √3 হয় তেন্তে x + y মান হ'ব x + y মান উলিয়াব লাগে এতিয়া আমি দুটা যোগ কৰিব লাগিব যেটো দিয়া আছে আমি লিখি ললো x + y বুলি আমি যেটো উলিয়াব লাগে সেটোকে আমি লিখি লৈছো খুব সোনকালে যেটো উলিয়াব লাগে আমি ডাইৰেক্ট কৈ দিছো মানে x ৰ ভ্যালুটো আমি পাতি দিম 7 + √3 y ভ্যালুটো আমি পাতি দিম y - √3 এটা এই √3 কেনসেল হ'ব প্লাসে মাইনাস যেটো কাটকুট যায় এনেকে কি থাকিব 7 হ'ব লাগিছিল 7 - √3 লিখিব লাগিছিল 7 - √3 এটা 7 এ 7 এ যোগ কৰিলে কি হ'ব 14 হ'ব এনে ধৰণে উলিয়াব লাগিব 7 + 7 = 14 অপচন নাম্বাৰ ডি টো ইয়াত শুদ্ধ হ'ব এনে ধৰণে কৰিব আপোনালোকে যিয়ে প্ৰশ্ন দিও আপোনালোকে চাই লব কি উলিয়াবলৈ কৈছে প্ৰশ্নটো ভালকৈ যদি বুজি লয় তেতিয়াহলে আপোনালোকৰ কৰাত সহজ হ'ব এনে ধৰণে পিছৰ কোৱেশ্চনটো আহিছো 7 সমস্ত 2 ভাগৰ 1 যোগ 3 সমস্ত 3 ভাগৰ 1 বিয়োগ 4 সমস্ত 6 ভাগৰ 1 ৰ মান হ'ব এটো উলিয়াব লাগিব এতিয়া কেনে ধৰণে উলিয়াম আমি প্ৰথমতে আমি পাতি লম 7 সমস্ত 2 ভাগৰ 1 যোগ 3 সমস্ত 3 ভাগৰ 1 বিয়োগ 4 সমস্ত 6 ভাগৰ 1 এনেকৈ আমি পাতি লৈছো এতিয়া আমি সমষ্টিটো ভাঙিব লাগিব এতিয়াটো প্ৰথমে কি কৰিম 2 × 7 = 14 14 ৰ 1 যোগ কৰিলে কিমান হ'ব 15 হ'ব 15 / কিমান হ'ব 2 হ'ব প্লাস এতিয়া এনেকৈ ভাইটো ভাঙিব লাগিব 3 3 × 9 9 কে 10 10 / কিমান হ'ব 3 হ'ব মাইনাস 6 4 24 24 ৰ 1 যোগ কৰিলে 25 25/6 হৈ যাব এনেকে মই পুনৰবাৰ কৈছো কেনে কৰিব লাগিব এনে ধৰণে হেকি লব প্ৰথমতে 2 × 7 = 14 14 ৰ 1 যোগ কৰিলে 15 15/2 হ'ব 3 3 × 9 9 কে 10 10/3 হ'ব 6 4 24 24 ৰ 1 যোগ কৰিলে হ'ব 25 25/6 এনে ধৰণে উলিয়াব আপোনালোকে এতিয়া 2 3 আৰু 6 লসাগু উলিয়াব লাগিছে 2 3 আৰু 6 লসাগু আমি এনেকৈ উলিয়াই লম কিমান 2 আৰু 3 লসাগু কিমান হ'ব 6 হ'ব 6 লসাগু হ'ল এতিয়া 2 এ 6 কেবাৰ যাব 3 বাৰ যাব গতিকে 15 লগত 3 টো আমি পূৰণ কৰিব লাগিব 3 এ 6 কেবাৰ যাব দুবাৰ 2 লগত আকৌ 10 টো পূৰণ কৰিব লাগিব 6 এ 6 কেবাৰ যাব এবাৰ যাব 1 লগত 25 টো পূৰণ কৰিব লাগিব 3 × 45 যোগ 2 * 20 বিয়োগ কিমান হ'ব 25 এতিয়া দুটা যোগ কৰি দিব লাগিব 45 ৰ লগত 20 যোগ কৰক মানে প্লাসে প্লাসে প্লাস হয় 5 65 হ'ল 65 বাবা 25 মাইনাস কৰিলে কিমান হ'ব 40 ওলালে গতে কি হ'ব 40/6 এটা 6 একত 40 6 একত 40 খন কৰিব লাগিব কেবা যাব 6 × 36 36 বাৰ যাব 6 সমস্ত 6 ভাগৰ কিমান বাকি কিমান থাকিব ইয়াত 4 বাকি থাকিব গতিকে এনে বাকিটো ৰাখি দিব আকৌ চাব এটো কাটকুট যায় নেকি চেক কৰিব 2 2 × 4 2 3 × 6 সমান কিমান হ'ব 6 সমস্ত 3 ভাগৰ 2 এটোই হ'ব ইয়াত 6 সমস্ত 3 ভাগৰ 2 এটোই অপচনত আছে গতিকে বি টো ইয়াত শুদ্ধ হ'ব এনে ধৰণে আপোনালোকে উলিয়াব বিশেষ টান নহয় ইজি হয় যদি আপোনালোক নিয়মটো জানে কৰা প্ৰসেস জানিব লাগিব মই এতিয়া অসমীয়া ইংলিছ দুইটা ক'ব লগা হৈছে গতিকে অলপ হেইও হ'ব পাৰে আপোনালোক ভালকৈ খালি কৰিব
নিজে বুজি মিলি কৰিব এতিয়া আহিব পিছৰ কোৱেশ্চনলে 1600 ৰ 10% ৰ 1/8 ইকুৱেল টু সুধিছে প্ৰশ্নটো দিছে এতিয়া আমি যেটো দিয়া আছে ইমানৰ কিমান মানটো উলিয়াব লাগিছে প্ৰথমতে আমি কি কৰিম 1600 টো পূৰণ কৰিম ৰ মানে কি আমি জানিব লাগিব ৰ মানে হৈছে পূৰণ 10% মানে কি 10/100 আহিব ইমান অৰ ৰ বুলি কৈছে ইয়াত পূৰণ আহিব 1/8 বুলি কৈছে গতিকে 1/8 টো পাতি দিলো আমি এটা কাটি দিম এটো হেনে গুছি গল এতিয়া এই 8 এ 16 কেবাৰ যাব দুবাৰ যাব 20 আহিব গতিকে কিমান হ'ব ইয়াত 20 এনসাৰ অপচন সি টো ইয়াত শুদ্ধ হয় এনে ধৰণে উলিয়াব একেবাৰে সহজ আমি এটা কথা জানিব লাগিব ৰ মানে পূৰণ আৰু 10% বুলি ক'লে জানিব যে 10/100 ধৰক এতিয়া 5% বুলি ক'লে সদায় 5/100 পাতিব লাগিব জিএন দিয়ক পাৰ্চেন্টেজ এনেকৈ দিয়ক আৰু ৰ মানে আমি কি বুলি জানিব লাগিব পূৰণ বুলি জানিব লাগিব ৰ মানে হৈছে পূৰণ এটো কথা আপুনি মনত ৰাখিব লাগিব ঠিক আছে এটা পিছৰ কোৱেশ্চনলৈ আহিছো এনে ধৰণৰ আৰু এটা প্ৰশ্ন দিছো 1/5 minus 1/5 or 25% ইজুকেলি কিমান সুধিছে 1/5 পাতি লৈছো minus 1/5 এটা ৰ মানে ইয়াত কি লিখিব লাগিব পূৰণ লিখিব লাগিব 25% মানে 25 বাই কি লিখিব 100 পার্সেন্টেজ দিয়া থাকিলে জানিব যে তলত 100 আহি যাব যেটো সংখ্যা দিয়া থাকিব হেতু পাতিব তলত 100 টো আহি যাব এতিয়া প্ৰথমতে আমি কিহ কাম কৰিলে পূৰণৰ কামটো কৰি ল'ব লাগিব তাৰ পিছত আমি বিয়োগৰ কামটো আহিব 5 এ পইচা কেবা 5 গুণ 25 তা 5 এ 100 কেবা 5 20 100 এটা কি থাকিব 1/5 minus 1/20 আহি গল তে লখাও কিমান হ'ব 20 আৰু 5 লখাও কিমান হ'ব 20 হ'ব কেনেকৈ উলিয়ে এনেকৈ উলিয়াই লব আপোনালোকে 5 এ কেবা যাব 5 গুণ 5 5 গুণ 20 গতিকে 20 হ'ব ইয়াত লখাগো এটা 5 এ 20 কেবা যাব 4 বাৰ যাব গতিকে 4 লগত 1 পন গলে কি হ'ব ওপৰ এই সংখ্যাটো পন কৰিব লাগে যে জি এটা 2 থাকক 3 থাকক তাৰ লগত পন কৰি দিব হন কৰি জিটো পায় 5 এ 20 কেবা যাব 4 বাৰ যাব 4 লগত 1 পন গলে 4 হ'ব আৰু 20 এ 20 খন কেবা যাব এবাৰ যাব 1 লগত 1 পন গলে কি হ'ব 1 কিমান থাকিব 3/20 হল এটা অপচন আছে চাবলৈ 3/20 আছে গতিকে অপচন সি টো ইয়াত শুদ্ধ এনে ধৰণে কৰিব এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব গ্ৰেড মানে গ্ৰেড 4 এক্সামত চাব আপোনালোকে এইবিলাক এতিয়া আহিছে পিছৰ কোৱেশ্চন দলে কোৱা হৈছে যদি 3d bar x equal to 81 হয় তেন্তে x ৰ মান উলিয়াবলৈ কৈছে 3d bar x equal to 81 আমি যেটো দি আছে পাতি লৈছো 3d bar x equal to 81 এতিয়া আমি চাব লাগিব যে এটো হৈছে 3 হৈছে ভূমি এই x টো হৈছে পাৱাৰ ইয়াত ভূমি বনা পা যাব নেকি এনেকৈ চাব লাগিব যে ভূমি আৰু পাৱাৰ বনা পা যাব নেকি দুইটা বনাব লাগিব মানে এটা ইয়াত 3 থাকিলে 3 এ বনাব লাগিব গতিকে আমি 3 এ কি কৰিব লাগিব 81 ক আমি হন কৰিব লাগিব এনেকৈ হন কৰি যাম 3 এ কেবা যাব 27 বাৰ যাব 81 আকৌ 3 এ 27 কেবা যাব 9 বাৰ যাব 3 এ 9 কেবা যাব 3 বাৰ যাব এনে ধৰণে আপুনি বনাই লব এটা কি হ'ব ইয়াত 3 কেটা আছে পূৰণ কৰিব লাগিব এটা দুটা তিনটা চাৰিটা আছে 3d bar x equal to 3d bar আমি 4 পাতিব লাগিব ঠিক আছে এটা চাব লাগে যে ভূমি যেতিয়া মিলি থাকিব একেই হ'ব ভূমি বিলাক তেতিয়া হলে আমাৰ ঘাত বিলাক কি হয় ইকুৱেল হৈ যায় গতিকে আমি কি লিখিম x equal to 4 হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে মানে এইচএস লেভেলত আহিছিলে যেটো আপোনালোকৰ এডিআৰি যেটো পৰীক্ষা হৈ গল এনেকুৱা ধৰণৰ প্ৰশ্নটা আহিছিলে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন হাটো নিশ্চিত হয়বা এডিআৰি গ্ৰেড 4 ৰ কাৰণে আহিব এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে চাব পাৰে ন এটো নিদি বেলেগ এটা দিব এনে ধৰণে উলিয়াব আপোনালোকে ঠিক আছে মই পুনৰবাৰ কৈছো কেনেকৈ ধৰণে কৰিব লাগিব যদি ইয়াত ধৰক দিয়া 2 থাকিলে এনেকুৱা থাকিব পাৰে 2d bar x equal যদি 16 হয় তেতিয়া হলে x ৰ ভ্যালু উলিয়াব দিব মান উলিয়াব দিব আমি কেনেকৈ উলিয়াম 2d bar x equal 2 কেটা পূৰণ কৰিলে 16 হয় 2 4টা পূৰণ কৰিলে 16 হয় গতিকে আমি কি লিখিম 2d bar 4 লিখিম যেতিয়া আমাৰ ভূমিটো মিলি থাকিব তেতিয়া হলে x equal কি হ'ব 4 হৈ যাব এনেকেও দিব পাৰে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাব পাৰে গতিকে আপোনাৰ মন ৰাখিব কেনে ধৰণে দিছে এনেকেও দিব পাৰে 2d bar x equal যদি 32 হয় তেতিয়া হলে x ৰ ভ্যালু উলিয়াব দিব পাৰে তেতিয়া আমি কেনে কৰিম 2d bar x equal 2d bar 5 লিখি দিম তেতিয়া কি হ'ব ভূমি যদি মিলি থাকে ঘাত ইকুৱেল হ'ব x equal কি হ'ব 5 হৈ যাব
এতিয়া নেক্সট প্ৰশ্নলৈ আহিছোঁ 20টা আমৰ দাম যদি 400 টকা হ'লে 500 টকাত কেইটা আম পোৱা যাব সেইটো উলিয়াবলৈ কৈছে এতিয়া 20টা আমৰ দাম কিমান বুলি কৈছে 400 টকা আমি বুলি লিখি থাকোঁ বেছি দীঘলীয়া কৈ নাথাকোঁ আমি এতিয়া এটা আমৰ দাম কিমান হ'ব সেইটো আমি উলিয়াই ল'ব লাগিব 20টা আমৰ দাম 400 টকা তেতিয়াহ'লে কি হ'ব 400 ডিভাইডেড বাই 20 নহ'ব জানো কাটিলে কেইবাৰ যাব 20 400 গতিকে এটা আমৰ দাম কিমান হ'ব 20 টকা এটা 500 টকাত কেইটা আম পোৱা যাব এটা আমৰ দাম যদি 20 টকা তেতিয়াহ'লে 500 কি কৰিব লাগিব 20 এ খন কৰি দিব লাগিব কেইবাৰ যাব 25টা আম পোৱা যাব এটা 500 টকা কেইটা আম পোৱা যাব 25টা এইটোৱে আৰু এই অপচনটো আমি দিয়া নাই গতিকে 25টা আম পোৱা যাব এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে বা 20টা আমৰ দাম যদি 400 টকা তেতিয়াহ'লে 50টা আমৰ দাম কিমান হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন আহে কেতিয়াবা গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে চাই যাব এইখিনি বহুত সিম্পল হয় সবেই জানে যিবিলাকে এতিয়া বেপাৰ বাণিজ্য কৰি আছে তেওঁলোকেতো জানিব এইবিলাক প্ৰশ্ন তেওঁলোকে মুখতে উলিয়াই পাৰিব গতিকে এনে ধৰণে কৰিব আপোনালোকে